Hello, my dear students. আজি আমি এইচএছ ছেকেণ্ড ইয়াৰৰ সমন্বয় যোগৰ নামাকৰণৰ বিষয়ে পঢ়িবলৈ লৈছোঁ। গতিকে যিসকলে ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকক দিয়াৰ লগে লগে তোমালোকৰ ওচৰত ডাইৰেক্টলি পায়। ঠিক আছে, বেছি দেৰি নকৰোঁ। সমন্বয় সংখ্যা নামাকৰণ কৰিবলৈ যাওঁতে আমি কিছুমান কথা মন কৰিব লাগিব। গতিকে সেই কথাবিলাকৰ ভিতৰত প্ৰথম কথাটো হৈছে লিগাণ্ড। লিগাণ্ডছ কাক কয়? লিগাণ্ডছ কাক কয় আমি অলৰেডি লেচনটোত পঢ়িছোঁ আৰু লিগাণ্ডছৰ বিষয়ে আমি জানো। গতিকে লিগাণ্ডছৰ প্ৰথম কথাটো হ'ল আমি সমন্বয় সংখ্যা কেনেকৈ উলিয়াম লিগাণ্ডছৰ, এই কথাটো মই এটা ভিডিঅ' বনাই থৈছোঁ। তোমালোকে যিসকলে ভিডিঅ'টো চোৱা নাই চাই ল'বা, তেতিয়া আমি তাত সমন্বয় সংখ্যা কোঅৰ্ডিনেশ্যন নাম্বাৰ আমি কেনেকৈ উলিয়াব লাগে সেই কথাটো আমি শিকি থৈছোঁ। ঠিক আছে, লিগাণ্ডৰ সমন্বয় সংখ্যা যদি 2, 3 বা 4 থাকে, 2, 3 বা 4 থাকে, তেতিয়া আমি তাক কি কৰোঁ? ডাই টাই টেট্ৰা প্ৰিফিক্স ব্যৱহাৰ কৰোঁ যেতিয়া নামাকৰণ কৰিম। যদি লিগাণ্ডে ডাই টাই টেট্ৰা হৈ থাকে, তেতিয়াহ'লে আমি তাক 20, 30, 33 ব্যৱহাৰ কৰিম। নোট ডাউন কৰি ল'বা। প্ৰথম কথাটো কি ক'লোঁ? যদি লিগাণ্ড 2টা থাকে, 3টা থাকে বা 4টা থাকে, তেতিয়াহ'লে আমি কি কৰোঁ? ডাই টাই টেট্ৰা এই প্ৰিফিক্সকেইটা ব্যৱহাৰ কৰোঁ নামাকৰণ কৰোঁতে। তাৰপৰা কি ক'লোঁ? যদি লিগাণ্ডৰ সংখ্যাবিলাকে 2, 3 বা 4 হৈ থাকে, যেতিয়া আমি নামাকৰণ কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব। তেতিয়াহ'লে আমি কি কৰিম? কি ব্যৱহাৰ কৰিম? প্ৰিফিক্স 20, 30, 33 আদি ব্যৱহাৰ কৰিম। ঠিক আছে, এইটো নোট ডাউন কৰি লোৱা, নামাকৰণ কৰোঁতে সুবিধা হ'ব। তাৰপিছতে আমি কি চাম? চেণ্ট্ৰেল এটম। চেণ্ট্ৰেল এটম মানে আমাৰ যিটো মেটেল, আমি চেণ্ট্ৰেল এটম মানে সমন্বয় যৌগৰ ক্ষেত্ৰত আমি কি কৈছোঁ? মেটেল পাম, ধাতুবিলাকৰ নামাকৰণ কৰিম। ধাতু থাকিব পাৰে, জিংক থাকিব পাৰে, কোবাল্ট থাকিব পাৰে, হয়নে নহয়? এনেকৈ এটা আমাৰ ধাতুবিলাক থাকিব। ঠিক আছে, সেইবিলাক নামাকৰণ কৰিম আৰু লগতে তাৰ অক্সিডেশ্যন নাম্বাৰ আমি লিখিম। অক্সিডেশ্যন নাম্বাৰ আমি কেনেকৈ উলিয়াইছোঁ সেই কথাটো আমি এটা ভিডিঅ' বনাই থৈছোঁ, তোমালোকে চাবা, তাত চালে গম পাই যাব অক্সিডেশ্যন নাম্বাৰ আমি কেনেকৈ উলিয়াম লিগাণ্ডৰ। ঠিক আছে, অক্সিডেশ্যন ষ্টেটটো আমি লিখিব লাগিব। 2 হওক, 3 হওক, 4 হওক, এইবোৰ আমি সদায় ৰোমান সংখ্যাত লিখিম অক্সিডেশ্যন নাম্বাৰ। ঠিক আছে, অক্সিডেশ্যন নাম্বাৰ আমি চেণ্ট্ৰেল মেটেল অৰ্থাৎ ধাতুখিনি আমি কেনেকৈ, ধাতু এটাৰ অক্সিডেশ্যন নাম্বাৰ কেনেকৈ উলিয়াম সমন্বয় যৌগত, সেই কথাটো মই ভিডিঅ' বনাই থৈছোঁ, তোমালোকে চাবা। সমন্বয় যৌগ যেতিয়া অক্সিডেশ্যন ষ্টেট লিখোঁ তেতিয়া আমি ৰোমান সংখ্যা ব্যৱহাৰ কৰিম। ঠিক আছেনে? হ'ল ক্লিয়াৰ? 2 নম্বৰটো কি ক'লোঁ? যে চেণ্ট্ৰেল এটম অৰ্থাৎ ধাতুৰ নামাকৰণ কৰিম। লিগাণ্ডৰ নামাকৰণ কৰাৰ পিছত আমি ধাতু নামাকৰণ কৰিম। ধাতু নামাকৰণ কৰাৰ লগতে আমি ধাতুটোৰ অক্সিডেশ্যন ষ্টেট লিখিম। ঠিক আছে, তাৰপিছতে আমি কি কৰিম? প্ৰতি আয়ন অৰ্থাৎ কাউণ্টাৰ আয়নৰ নামাকৰণ কৰিম। কাউণ্টাৰ আয়ন কাক কয় আমি অলৰেডি পঢ়ি আহিছোঁ, গতিকে কাউণ্টাৰ আয়ন প্ৰতি আয়নৰ নামাকৰণ কৰিম। ঠিক আছে, প্ৰথমতে কি ক'লোঁ? প্ৰথমতে আমি নামাকৰণ কৰোঁতে লিগাণ্ডটো নামাকৰণ কৰিম। লিগাণ্ডবিলাক আমি ডাই টাই টেট্ৰা ব্যৱহাৰ কৰিম। যদি লিগাণ্ডেই তোমাৰ ডাই টাই টেট্ৰা হৈ থাকে, তেতিয়াহ'লে আমি 20, 30, 33 ব্যৱহাৰ কৰিম প্ৰিফিক্স। ঠিক আছে, ইয়াতে এটা কথা মন কৰিবা, যদি সমন্বয় যৌগটো আমাৰ কি হৈছে, যদি তোমালোকে সমন্বয় যৌগখিনি ভালকৈ পঢ়িছা তেতিয়াহ'লে গম পাইছা সমন্বয় যৌগৰ স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত কি থাকে? স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত ধৰি লোৱা আমাৰ লিগাণ্ড 2টাও থাকিব পাৰে। ঠিক আছেনে? লিগাণ্ড আমাৰ 2টাও থাকিব পাৰে। তেতিয়াহ'লে আমি কি কৰিম? যদি লিগাণ্ড 2টা থাকে, তেতিয়া লিগাণ্ডকেইটা আমি এলফাবেটিকেলি চাম। ছাপ'জ এমনিয়া থাকিব পাৰে, ৱাটাৰ থাকিব পাৰে, ক্ল'ৰিন থাকিব পাৰে, ফ্ল'ৰিন থাকিব পাৰে, অক্সালেট থাকিব পাৰে। গতিকে সিহঁতৰ এলফাবেটিকেলি যিবোৰ চিম্বল পাম, ধৰি লোৱা ABC এনেকৈতো আৰম্ভ হ'ব। গতিকে যাৰ এলফাবেটটো আগত পৰে সেই লিগাণ্ডটোৰ আমি আগত লিখিম নাম। ঠিক আছে, এলফাবেটিকেলি লিখিম। এইবোৰ কৰি গ'লে যেতিয়া নামাকৰণ কৰিম তোমালোকৰ ক্লিয়াৰ হৈ যাব। এতিয়া মই কি ক'লোঁ? চিৰিজটো মনত ৰাখিবলৈ মই এটা ধুনীয়াকৈ বনাই দিছোঁ চোৱা। যেতিয়া আমি সমন্বয় যৌগৰ নামাকৰণ কৰিম, প্ৰথমতে আমি কি লিগাণ্ডটো বিচাৰি উলিয়াম, লিগাণ্ডৰ নামাকৰণ কৰিম। তাৰপিছত আমি মেটেলৰ নামাকৰণ কৰিম, লগতে তাৰ মেটেলটোৰ অক্সিডেশ্যন ষ্টেটটো লিখিম। তাৰপিছত আমি কাউণ্টাৰ আয়নৰ নামাকৰণ কৰিম। কাউণ্টাৰ আয়ন কোনটোক কয় আমি দেখাই আছোঁ। ঠিক আছে, লিগাণ্ড, মেটেল উইথ অক্সিডেশ্যন ষ্টেট আৰু কাউণ্টাৰ আয়ন, এই 3টা ফৰ্মেটে আমি ব্যৱহাৰ কৰোঁ। 3টা ষ্টেপে আমি ব্যৱহাৰ কৰিম সমন্বয় যৌগ এটা নামাকৰণ কৰোঁতে। এটা উদাহৰণ লৈ লৈছোঁ। উদাহৰণটো মানে কোনো তেনেকুৱা স্পেচিফিক উদাহৰণ লোৱা নাই, মই যিটো
এটা এলফা যেটো আমি ধৰি লোৱা বুকত উদাহৰণবিলাক আছে সমন্বয়যোগ্য নামাকৰণ ক্ষেত্ৰত আমি তাত পঢ়িম এইখিনিয়ে পঢ়ি আছোঁ কিন্তু আমি নামাকৰণ কৰোঁতে ৰুলখিনি কৈ আছোঁ ৰুলখিনি ক'ব যাওঁতে মই এটা লিখি ল'লোঁ চোৱা স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখিলোঁ এক্স ৱাই জেড এইটো y2 বুলি দিলোঁ ঠিক আছে এই যৌগটো হৈছে কাউণ্টাৰ আয়ন অৰ্থাৎ প্ৰতি আয়ন যদি স্কোৱাৰ ব্ৰেকেটৰ বাহিৰত লিখা হয় এইফালেও লিখা হয় কেতিয়াবা এইফালেও লিখা হয় এইটো প্লাছ ধৰিম আমি এইটো মাইনাছ ধৰিম এনেকৈ থাকিলে ঠিক আছে এইটো কেটায়ন হ'ব এইটো এনায়ন হ'ব যেতিয়া আমি সমন্বয় যৌগটো নামাকৰণ কৰিম এই কথাখিনি আকৌ ক'ম এতিয়া প্ৰথম কথাটো হৈ গ'ল এই স্কোৱাৰ ব্ৰেকেটত আমি যিবোৰ লিখিম ধৰি লোৱা এক্স ৱাই জেড এইবিলাকতো আমি নামাকৰণ কৰিম এইটো হৈছে লিগাণ্ড এইটোও লিগাণ্ড হ'ব এইটো হৈছে মেটেল চলো এইটোও লিগাণ্ড ঠিক আছে এইখিনি লিখোঁতে আমি কি কৰিম ইহঁতৰ মাজত কোনো স্পেচ নিদিওঁ আখৰৰ মাজত কোনো স্পেচ নিদিয়াকৈ লিখিব লাগিব তাৰপিছতে এই স্কোৱাৰ ব্ৰেকেটৰ পিছত স্পেচ দি পেলাই এই কাউণ্টাৰ আয়নটো অৰ্থাৎ প্ৰতি আয়নটো নামাকৰণ কৰিম এই কথাটো মনত ৰাখিবা কিবা জটিল লাগিছে নেকি জটিল লাগিছে যদি মই আকৌ কৈছোঁ চোৱা চিম্পুলকৈ কৰিছোঁ প্ৰথমতে আমি সমন্বয় যৌগটো লিগাণ্ডটো চাম লিগাণ্ড কেইটা আছে লিগাণ্ড ছাপ'জ এটাই আছে তেতিয়াহ'লে আমাৰ কোনো প্ৰব্লেম নাই কোনো এলফাবেটেৰি চাব নালাগে আমি লিগাণ্ডৰ নামাকৰণ কৰিম লিগাণ্ডৰ নামাকৰণ কৰোঁতে লিগাণ্ডটো এনেকৈ ব্ৰেকেটৰ ভিতৰত ধৰি লওক ইয়াত 2 3 বা এনেকৈ থাকিব নহয় 2 থাকিলে ডাই ব্যৱহাৰ কৰিম 3 থাকিলে টাই ব্যৱহাৰ কৰিম 4 থাকিলে আমি টেট্টা ব্যৱহাৰ কৰিম 5 থাকিলে পেণ্টা 6 থাকিলে হেক্সা এনেকৈ আমি ব্যৱহাৰ কৰিম ঠিক আছে তাৰপিছত আমি কি চাম মেটেলটো চাম মেটেল কি আছে আচলতে তাত মেটেল থাকিব পাৰে কোবাল্ট থাকিব পাৰে জিংক থাকিব পাৰে এনেকৈ যিখিনি মেটেল আছে ক্ৰমিয়াম থাকিব পাৰে হয় নহয় এই মেটেলখিনি আমি অক্সিডেশ্যন ষ্টেটটো উলিয়াম অক্সিডেশ্যন ষ্টেট হাউ টু ফাইণ্ড অক্সিডেশ্যন ষ্টেট এইটো মই কোৱা আছে ভিডিঅ' বনোৱা আছে চাই ল'বা তাৰ অক্সিডেশ্যন ষ্টেটটো আমি ৰোমান নাম্বাৰত লিখিম তাৰপিছত আমি কি কৰিম কাউণ্টাৰ আয়নটোৰ নামাকৰণ কৰিম কাউণ্টাৰ আয়নটো মানে কি স্কোৱাৰ ব্ৰেকেটৰ বাহিৰত যিটো থাকিব সেইটোৱে কাউণ্টাৰ আয়ন ঠিক আছে এই কথাখিনি আমি চাব লাগিব তেতিয়া আমি কি খুব সহজে আমি সমন্বয় যৌগ এটা নামাকৰণ কৰিব পাৰিম ঠিক আছে এতিয়া আমি এক্সাম্পলৰ সহায়ত কৰিম কেইটামান চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এটা উদাহৰণ লৈছোঁ চাই লোৱা স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত CO ব্ৰেকেট NH3 ব্ৰেকেট ক্লোজ 6 Cl3 অৰ্থাৎ ইহঁতকেইটা লিখোঁতে আমি স্কোৱাৰ ব্ৰেকেটৰ যিবোৰ আমি লিখিম মেটেল হওক তোমাৰ লিগাণ্ড হওক এইখিনি আমি কোনো স্পেচ নিদিয়াকৈ লিখিম তাৰপিছতে স্কোৱাৰ ব্ৰেকেট ক্লোজ হ'ব তাৰপৰা এটা স্পেচ দিম স্পেচ দি পেলাই আমি কাউণ্টাৰ আয়ন অৰ্থাৎ প্ৰতি আয়ন লিখিম এতিয়া প্ৰথম কথাটো হৈ গ'ল আমি কি কৈ আছিলোঁ অক্সিডেশ্যন ষ্টেট উলিয়াব লাগিব প্ৰথমতে আমি এটা লিগাণ্ডটো বিচাৰি পাই গ'লোঁ ঠিক আছে তাৰপিছত আমি মেটেলটো চালোঁ মেটেল আছে কোবাল্ট মেটেলটোৰ অক্সিডেশ্যন ষ্টেট উলিয়াব লাগিব মেটেলৰ অক্সিডেশ্যন ষ্টেট উলিয়াবলৈ যাওঁতে আমি CO কি ধৰিলোঁ আমি X ধৰিলোঁ এমনিয়া হৈছে পশম নিউট্ৰেলছ অৰ্থাৎ ইয়াৰ চাৰ্জ হৈছে 0 এমনিয়া কেইটা আছে 6টা আছে কেইটা 0 × 6 এই 0টো ক'ৰ পৰা পালোঁ ইয়াতে তোমালোকক মই ধুনীয়াকৈ দি থোৱা আছে আগৰ ভিডিঅ'টোত তোমালোকে চাই ল'বা যেতিয়া আমি কোঅৰ্ডিনেশ্যন নাম্বাৰ অৰ্থাৎ সমন্বয় সংখ্যা উলিয়াইছিলোঁ মই প্ৰায়খিনি লিগাণ্ডৰ চাৰ্জ আৰু ডেণ্টিচিটি দিয়া আছে গতিকে তোমালোকে সেইটো ভিডিঅ' চাই সেই চাৰ্টখনৰ পৰা কথাবোৰ নোট ডাউন কৰি ল'বা এতিয়া এমনিয়া হৈছে পশম মানে ইহঁতৰ চাৰ্জ হৈছে 0 হোৱাৰ কাৰণে 0 × 6 কৰিলোঁ এইটো নিদিলেও হয় বুজাবৰ কাৰণে মই দি লৈছোঁ ঠিক আছে 0 × 6 তাৰপৰা কাউণ্টাৰ আয়ন আছে ক্লৰিনৰ চাৰ্জ কিমান আছিলে ক্লৰিনৰ চাৰ্জ আছিলে -1 দি থোৱা আছে চাই ল'বা ক্লৰিনৰ চাৰ্জ আছে -1 ক্লৰিন কেইটা আছে 3টা আছে এইকেইটা -1 × 3 গতিকে এইটো আমি কেলকুলেশ্যন কৰি ইকুৱেল টু 0 ধৰিব লাগিব গোটেই স্পেয়াৰটোৰ ৰিজাল্টটো হৈছে 0 গতিকে এইটোত আমি x ইকুৱেল টু কি পালোঁ 3 পালোঁ +3 গতিকে কোবাল্টৰ অক্সিডেশ্যন নাম্বাৰটো আমি পাই গ'লোঁ কোবাল্টৰ অক্সিডেশ্যন নাম্বাৰ হৈছে 3 গতিকে এইটো নামাকৰণ কৰিবলৈ যাওঁতে মই কি কৈছিলোঁ প্ৰথমতে আমি চাম লিগাণ্ড ইয়াত কেইটা আছে লিগাণ্ড ইয়াতে 6টা আছে ঠিক আছে লিগাণ্ড এটাই আছে এতিয়া এমনিয়া সংখ্যা আছে 6টা মানে ঠিক আছে ইয়াতে 6টা আছে নহয় জানো এমনিয়া কোঅৰ্ডিনেশ্যন নাম্বাৰ 6টা আছে ঠিক আছে এইটো আমি চালোঁ কোঅৰ্ডিনেশ্যন এমনিয়াত কেইটা আছে 6টাই আছে কোঅৰ্ডিনেশ্যন নাম্বাৰ উলিয়াব গ'লে ইয়াতে 6 হ'ব ঠিক আছে সেইটো কথা আমি জানো একেটা কোঅৰ্ডিনেশ্যন নাম্বাৰে হ'ব যিহেতু ইয়াত ডেণ্টিচিটি এমনিয়া হৈছে -1 আছিলে নেকি -1 গতিকে 6 চেক কৰিলে x প্লাছ -1 × 6 কৰিলে x = 6 হ'ব গতিকে কোঅৰ্ডিনেশ্যন নাম্বাৰ হৈছে এমনিয়া 6টা গতিকে 6 যেতিয়া ইয়াত আছে ইয়াৰে কি হ'ব কি বুলি লিখিম 6 থাকিলে আমি হেক্সা লিখিম 1 হ'লে মনো 2 হ'লে ডাই 3 হ'লে ট্ৰাই 4 হ'লে টেট্টা 5 হ'লে পেণ্টা 6 হ'লে হেক্সা
7 হলে হেপ্টা, 8 হলে অক্টা। ঠিক আছে, এই কথাবিলাক তোমালোকে মন কৰিবা যিহেতু ফাৰ্ষ্ট পঢ়ি আহিছা। কেইটা আছে এমনিয়া থাকিলে আমি কি লিখিম? এমনিয়া থাকিলে আমি এমাইন লিখিম। এইখন তালিকাও তোমালোকক মই দিয়া আছে, নিদিলেও মই ভিডিঅ'টো শেষত ফটো হিচাপে দি দিম, তোমালোকে লিখি ল'বা। এমনিয়া যেতিয়া আছে লিগাণ্ড হিচাপে আছে, গতিকে লিগাণ্ড হৈ আছে, গতিকে এমনিয়াক আমি কি লিখোঁ? এমাইন বুলি লিখোঁ। এমনিয়া কোঅৰ্ডিনেশ্যন নম্বৰ আমি 6 আছে, ইয়াতে 6 থকাৰ কাৰণে আমি কি কৰিলোঁ? হেক্সা এমাইন কোবাল্ট। প্ৰথমত আমাৰ লিগাণ্ডৰ নামাকৰণ হৈ গ'ল, এইটো হ'ল লিগাণ্ড। তাৰপৰা এইটো মেটেল। লিগাণ্ডৰ পিছত আমি কি কৰিম? মেটেলৰ নামাকৰণ কৰিম। মেটেল হৈছে কোবাল্ট, গতিকে হেক্সা এমাইন কোবাল্ট। কোবাল্টৰ অক্সিডেশ্যন ষ্টেট, মেটেলৰ অক্সিডেশ্যন ষ্টেট লিখিব লাগিব। অক্সিডেশ্যন ষ্টেটত অলৰেডি আমি উলিয়াই থৈছোঁ থ্ৰী, নহয় জানো? থ্ৰী উলিয়াই থৈছোঁ। ঠিক আছে, সেইকাৰণে তোমাৰ কোবাল্ট থ্ৰী, কাউণ্টাৰ আয়ন থৈছোঁ ক্ল'ৰাইড। হেক্সা এমাইন কোবাল্ট থ্ৰী ক্ল'ৰাইড। কিবা টান লাগিছে নেকি? এটা কথা হয়তো তোমালোকে বুজি নাপাব পাৰা, এই অক্সিডেশ্যন ষ্টেটটো আমি কেনেকৈ উলিয়াইছোঁ। অক্সিডেশ্যন ষ্টেট কেনেকৈ উলিয়াইছোঁ মই এটা ভিডিঅ' বনাই থৈছোঁ। অক্সিডেশ্যনৰ কাৰণে তোমালোকে অইন একো কৰিব নালাগে। যিবিলাক তোমালোকৰ ইয়াত এটমছ থাকিব, লিগান্স থাকিব, সেইবিলাকৰ কি মনত ৰাখিব? চাৰ্জখিনি মনত ৰাখিব লাগিব। সেই চাৰ্জখিনি মনত থাকিলে তেনেকৈ মেটেলটোত আমি এক্স ধৰিম, এক্সে ৰিপ্ৰেজেণ্ট কৰিম চাৰ্জ কেইটা আছে। সেই চাৰ্জে এনেকৈ প্লাছ কৰি পেলাই আমি কেলকুলেশ্যনটো কৰিলে মেটেলটোৰ অক্সিডেশ্যন ষ্টেট পাম। ঠিক আছে, আৰু এটা তেনেকৈ তোমালোকক মই উদাহৰণ লৈ আহিছিলোঁ, নামাকৰণ কৰা। চোৱা তোমালোকে মন কৰিবা, CR স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত আছে CR, তাৰপৰা আছে H2O ব্ৰেকেটৰ ভিতৰত ক্ল'জ কৰি 4 আছে, Cl2 স্কোৱাৰ ব্ৰেকেট ক্ল'জ, তাৰপৰা স্পেচ দিছোঁ, স্পেচ দি পেলাই NO3। ঠিক আছে, প্ৰথম কথাটো আমি কি কৰিব লাগিব? ইয়াতে মেটেলটোৰ অক্সিডেশ্যন ষ্টেট উলিয়াব লাগিব। প্ৰথমতে আমি অক্সিডেশ্যন ষ্টেট উলিয়াব লাগিব মেটেলৰ, তেতিয়াহে আমাৰ নামাকৰণ কৰিব পাৰিম। অক্সিডেশ্যন ষ্টেট উলিয়াবলৈ যাওঁতে আমি কি কৰিলোঁ চোৱা, কাৰ্বলিয়াম ক্ৰমিয়ামৰ গতিকে ৰিপ্ৰেজেণ্ট কৰিলোঁ এক্সে। তাৰপৰা ৱাটাৰ হৈছে পশম, ৱাটাৰো চাৰ্জ কি হ'ব? 0 হ'ব। গতিকে 0 × 4 হৈ গ'ল। ঠিক আছে, ৱাটাৰ চাৰ্জ 0 আছে। তাৰপিছতে ক্ল'ৰিনৰ চাৰ্জ কিমান আছিলে? ক্ল'ৰিনৰ চাৰ্জ আছিলে -1। গতিকে ক্ল'ৰিন কেইটা আছে? ইয়াতে 2টা আছে, গতিকে -1 × 2। তাৰপৰা NO3 চাৰ্জো আছিলে -1, দেখিছেনে? গতিকে এইটো টোটেল ইকুৱেল টু 0 ধৰিলোঁ। ইহঁতক তোমালোকে কেলকুলেশ্যন কৰিলে পাই যাবগৈ কিমান? অক্সিডেশ্যন ষ্টেটটো পাই যাবগৈ x ইকুৱেল টু কিমান পামগৈ? আমি x ইকুৱেল টু 3 পামগৈ। এই কথাটো তোমালোকে চাই ল'বা কেনেকৈ কৰিছোঁ। খালি মনত ৰাখিবা, এমনিয়া, তাৰপৰা ৱাটাৰ, এইখিনি হৈছে পশম। তেনেকৈ তোমাৰ ক্ল'ৰিন, NO3, NO2 হৈছেনে? চায়ানাইড, থায়াচাইনাইড, এইবিলাক চববিলাকৰ ক্ল'ৰিন, ব্ৰমিন, আয়ডিন, এইবিলাকৰ চবৰে চাৰ্জ হৈছে -1। ঠিক আছে, এইখিনি তোমালোকে মনত ৰাখিব লাগিব। আৰু কিছুমান আছে, মই দি দিম বাৰু। ঠিক আছে, এতিয়া প্ৰথম কথা হ'ল আমি অক্সিডেশ্যন ষ্টেটটো আমি কি হৈ পালোঁ? মেটেলৰ অক্সিডেশ্যন ষ্টেট আমি 3 পাই গ'লোঁ, হয়নে নহয়? এতিয়া আমি কি কৰিম চোৱা, আমি এতিয়া চোৱা তোমালোকে ক্ল'ৰিনো লিগাণ্ড হৈ আছে, তাৰপিছতে ৱাটাৰো ইয়াতে লিগাণ্ডৰে কাম কৰিছে। ঠিক আছে, এতিয়া ৱাটাৰটো হৈ গ'ল, ৱাটাৰ থাকিলে আমি একোৱা লিখোঁ, ক্ল'ৰিন থাকিলে আমি স্কোৱাৰ ব্ৰেকেটত থাকিলে সি ক্ল'ৰিডো লিখোঁ। এই কথাখিনি মই তোমালোকক দিয়া আছে, ধুনীয়াকৈ চাবা। নহ'লে মই ভিডিঅ'টো শেষত আৰু ইয়াৰ ফটোখিনি মই এড কৰি দিম। কাক কি বুলি কোৱা হয় যেতিয়া আমি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখোঁ? যেতিয়া পজিটিভ চাৰ্জ হৈ থাকে, কেটায়ন হৈ থাকে, আৰু এনায়ন যেতিয়া থাকে, তেতিয়া কি কৰি লিখা হয় মই দি দিম। ঠিক আছে, এতিয়া প্ৰথম কথাটো কি কৈছোঁ? এতিয়া ক্ল'ৰিনো লিগাণ্ড, ৱাটাৰো লিগাণ্ড। এতিয়া এলফাবেটিকেলি ৱাটাৰক আমি লিগাণ্ড হিচাপে লিখিলে আমি যেতিয়া নামাকৰণ কৰিম তেতিয়া একোৱা হ'ব, আৰু ক্ল'ৰিনক কৰিলে ক্ল'ৰিডো হ'ব। গতিকে একোৱা আৰু ক্ল'ৰিডৰ, একোৱাত A আহিব, ক্ল'ৰিডত C আহিব, নহয় জানো? গতিকে এলফাবেটিকেলি Aটো আগত আছে, গতিকে আমি একোৱাটো লিখিম। এতিয়া একোৱা কেইটা আছে? ইয়াতে চোৱা, একোৱা 4টা আছে, গতিকে 4টা থাকিলে কি কৈছিলোঁ? টেট্টা একোৱা লিখিলোঁ নে? তাৰপিছতে কি লিখিম? লিগাণ্ডে প্ৰথম নামাকৰণ কৰিম। টেট্টা একোৱা, দুইটাই লিগাণ্ড। টেট্টা একোৱা ক্ল'ৰিডো, Cl2 মানে হৈছে ক্ল'ৰিডো, গতিকে ক্ল'ৰিডো কেইটা আছে? 2টা আছে, সেইকাৰণে ডাইক্ল'ৰিডো। ক্ল'ৰিন থাকিলে ক্ল'ৰিডো হ'ব, 2টা আছে সেইকাৰণে ডাইক্ল'ৰিডো। ৱাটাৰ 4টা আছে, টেট্টা একোৱা, ডাইক্ল'ৰিডো। ক্ৰমিয়ামৰ অক্সিডেশ্যন ষ্টেট কিমান পাইছিলোঁ? 3 পাইছিলোঁ, গতিকে ক্ৰমিয়াম 3। NO3 থাকিলে কি বুলি কোৱা হয়? NO3 থাকিলে নাইট্ৰেট। NO3 আছে নাইট্ৰেট, গতিকে কি পালোঁ? টেট্টা একোৱা, ডাইক্ল'ৰিডো, ক্ৰমিয়াম 3 নাইট্ৰেট।
ইহঁতৰ মাজত কোনো স্পেচ নাই, ইয়াৰ পৰা ইয়ালৈ কোনো স্পেচ দিয়া নাই, এইকণ স্পেচ দিছোঁ 90। ঠিক আছে, কিবা টান লাগিছে নেকি? নামাকৰণ কৰিবলৈ তোমালোকে অক্সিডেশ্যন ষ্টেটটো শিকিবই লাগিব উলিওৱাটো। অক্সিজেন ষ্টেট উলিওৱাটো একো টান কথা নহয়, তোমালোকে চাৰ্জখিনি মনত ৰাখিলে হ'ল। চাৰ্জখিনি মই তোমালোকক দি দিছোঁ। এতিয়া মই তোমালোকক দেখাই দিছোঁ চাৰ্জ, আৰু লগতে কি দেখিম, সিহঁতক যেতিয়া আমি লিগাণ্ড হিচাপে নামাকৰণ কৰোঁ, লিগাণ্ড হিচাপে কাক কি নামেৰে নামাকৰণ কৰা হয় সেই কথাটো মই দি দিছোঁ, চাই লোৱা। চাই লোৱা, এইখিনি ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন, ইহঁতৰ চাৰ্জ হৈছে -1, ডেন্টিচিটি আছে -1, ডেন্টিচিটি আমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ ফাইণ্ড আউট কৰোঁতে লাগিব। তাৰপিছত যেতিয়া স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিব কমপ্লেক্স যৌগটো, সমন্বয় যৌগটো, তেতিয়াহ'লে আমি ফ্ল'ৰিন থাকিলে ফ্ল'ৰিডো লিখিম, ক্ল'ৰিন থাকিলে ক্ল'ৰিডো লিখিম, ব্ৰমিন থাকিলে ব্ৰমিডো লিখিম, আয়ডিন থাকিলে আয়ডো লিখিম। তেনেকৈ তোমাৰ সালফেট থাকিলে সালফেট লিখিম, SO4 থাকিলে সালফেট লিখিম, ইয়াৰ চাৰ্জ হৈছে -2। ঠিক আছে, তেনেকৈ তোমাৰ এতিয়া পাইছিলোঁ আমি NO3, নহয় জানো? এইটো NO3 চাৰ্জ হৈছে -1, আৰু ই স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে নাইট্ৰেটো লিখিম, যদি স্কোৱাৰ ব্ৰেকেটৰ বাহিৰত থাকে তেতিয়া নাইট্ৰেট লিখিম, অলৰেডি লিখিছোৱেই। এইটো স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে, যদি এনেকৈ স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত এইখিনি লিগাণ্ড হিচাপে থাকে, তেতিয়াহ'লে আমি এই নামাকৰণখিনি এনেকৈ কৰিম। ঠিক আছে, ক্ল'ৰিডো, ব্ৰমিডো, আয়ডিটো, নাইট্ৰেটো এনেকৈ কৰিম। ঠিক আছে, তাৰপিছতে আহিব যদি আমাৰ OHৰ চাৰ্জ হৈছে -1, তেনেকৈ চায়ানাইডৰ চাৰ্জ হৈছে -1, আইচোচায়ানাইড হৈছে -1। তাৰপৰা এইখিনি হৈছে ডেন্টিচিটি। তাৰপিছত স্কোৱাৰ ব্ৰেকেটত যদি OH থাকে তেতিয়াহ'লে হাইড্ৰক্সিডো লিখিম, CN যদি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকে তেতিয়া চায়ানাইডো লিখিম। এইখিনি চব স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত, ব্ৰেকেট হিচাপে এনেকৈ থাকিলে স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে লিখিম এইখিনি নাম, নহ'লে চায়ানাইড হিচাপে লিখিম যদি কাউণ্টাৰ আয়ন হিচাপে থাকে। ঠিক আছে, তেনেকৈ তোমাৰ NO2 থাকিলে NO2 হৈছে -1 চাৰ্জ, আৰু যদি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকে নাইট্ৰেটো N এনেকৈ লিখিম। তাৰপৰা ONO থাকিলে আমি কি লিখিম, ইহঁতৰ চাৰ্জ হৈছে -1, আৰু স্কোৱাৰ ব্ৰেকেটৰ ভিতৰতে নাইট্ৰেটো O লিখিম। তেনেকৈ থায়চাইনাইড SCN চাৰ্জ হৈছে -1, স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে থায়চাইনাইড লিখিম, NCS -1, আৰু স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে চায়চাইনাইড লিখিম, নহ'লে আমি কি লিখিম, চায়চাইনাইডটো লিখিম যদি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকে, যদি নাথাকে আমি থায়চাইনাইডে লিখিম যদি কাউণ্টাৰ আয়ন হিচাপে থাকে। এতিয়া মন কৰা এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ইহঁতৰ চাৰ্জখিনি চোৱা, H2O, CO, NH3, NO, ইহঁতৰ চাৰ্জ হৈছে কি EN, ইহঁতৰ চাৰ্জ হৈছে 0, ঠিক আছেনে? এই কথাটো মনত ৰাখিবা। আৰু ইহঁতক আমি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে কি বুলি নামাকৰণ কৰোঁ, ৱাটাৰ থাকিলে একুৱা অলৰেডি কৰিছোৱে, CO থাকিলে কাৰ্বনাইল, তাৰপৰা NH3 থাকিলে এমাইন অলৰেডি কৰিছোৱে, NO থাকিলে নাইট্ৰচিল। যদি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকে তেতিয়াহে, বাহিৰত থাকিলেতো NO2 থাকিলে নাইট্ৰেটে লিখিম, নহয় জানো? তেনেকৈ তোমাৰ ENৰ ফুল মানে ইথিলিন ডাইএমাইন, নহয় জানো? ইয়াৰ চাৰ্জ হৈছে 0, আৰু কি ডেন্টিচিটি হৈছে 2। ঠিক আছে, তাৰপৰা তোমাৰ এইটো অক্সালেটো স্কোৱাৰ ব্ৰেকেটত থাকিলে অক্সালেটো লিখিম, এনেও অক্সালেট হয়, চাৰ্জ হৈছে -2। তোমালোকৰ মেইনলি এই ৱাটাৰ, CO, NH3, NO এইখিনিৰ ভিতৰতে তোমালোকৰ লিগাণ্ডখিনি পৰে, চাবা। ইহঁতক কি বুলি কোৱা হয়, এইকেইটা নামেৰে নামাকৰণ কৰা হয় স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত। তাৰপৰা এটা আছে EDTA চাৰ্জ হৈছে কিমান, EDTA চাৰ্জ হৈছে -4। ঠিক আছে, এই কথাখিনি তোমালোকে নোট ডাউন কৰি ল'বা। এইখিনি চোৱা, এইখিনি চেণ্ট্ৰেল মেটেল হৈ থাকেতে যেতিয়া তোমালোকৰ কি ক'ম, এইখিনি হৈছে কি, গোটেইখিনি হৈছে মেটেল, হয় নহয়? এইখিনি হৈছে মেটেল। যেতিয়া আমি অক্সিডেশ্যন ষ্টেট উলিয়াম, মেটেলটো যেতিয়া কেটায়ন হিচাপে আমি ব্যৱহাৰ কৰোঁ, যেতিয়া স্কোৱাৰ ব্ৰেকেটটো এইফালে থাকিব, ই কেটায়ন হৈ থাকিব, এইটো হৈছে কাউণ্টাৰ আয়ন। যদি ইয়াত থাকে এইটো নিগেটিভ হ'ব। কাউণ্টাৰ আয়নটো যদি এইফালে লিখা হয়, ছাপ'জ কাউণ্টাৰ আয়নটো ইয়াত যদি লিখা হয়, কাউণ্টাৰ আয়ন, আৰু স্কোৱাৰ ব্ৰেকেটটো এইফালে থকা হয়, তেতিয়াহ'লে স্কোৱাৰ ব্ৰেকেট নিগেটিভ হ'ব আৰু কাউণ্টাৰ আয়নটো পজিটিভ ওলাই আহিব। ঠিক আছে, যেতিয়া কমপ্লেক্স মানে মেটেলটো যেতিয়া কেটায়ন হিচাপে থাকিব, তেতিয়াহ'লে আমি ক্ৰমিয়ামে লিখিম। যদি তাক এনায়ন হিচাপে থাকেগৈ, তেতিয়াহ'লে আমি ক্ৰমেট লিখিম। এনায়ন কেতিয়া হ'ব, যেতিয়া তোমাৰ কাউণ্টাৰ আয়নটো আগফালে আহিব, স্কোৱাৰ ব্ৰেকেটটো পিছফালে যাব। ঠিক আছে, এই গোটেই কথাখিনি দিয়া আছে। CO থাকিলে আমি কি লিখিম, কোবাল্টে লিখিম। যদি আমি এতিয়া অলৰেডি কোবাল্ট হিচাপে ব্যৱহাৰ কৰিছোঁ, কাৰণ স্কোৱাৰ ব্ৰেকেটটো পজিটিভলি চাৰ্জ হৈ আছে। মানে যদি নিগেটিভলি লিখিবলগীয়া হয়, তেতিয়া কোবাল্ট লিখিম। এই কথাখিনি নোট ডাউন কৰি লোৱা গোটেইখিনি। আইৰণৰ পৰা ধৰি লৈ গোটেই কপাৰ, জিংকৰ পৰা ধৰি লৈ নোট ডাউন কৰি লোৱা। ঠিক আছে।
ইয়াৰ পিছত আমি আৰু কিছুমান তোমালোকৰ আৰু 20-30টা মানৰ নামাকৰণ কৰিম। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, তেতিয়া ক'বা, তেতিয়া নামাকৰণ কৰিবলৈ মই এটা সাহস পাম, নহয় জানো, এনেকৈ ভিডিঅ' বনাবলৈ। ঠিক আছে, আজিলৈ বাই বাই।